আমি কৰি আছিলো লাষ্ট ভিডিঅ'ত R3 question number 3 লৈকে হয় নাই কি লৈকে 3 লৈকে কৰিছিলো সো আজিৰ পৰা ষ্টাৰ্ট কৰিম আমি 4 ৰ পৰা কৰিম সো 4 নম্বৰ কোৱেশ্চনত কৈছে যে কম্পেয়াৰ দা ফলোইং নাম্বাৰস অসমে যদি কও তুলনা কৰিব কৈছে আমাক যে এইটো ডাঙৰ নে এইটো ডাঙৰ এইটো ডাঙৰ নে এইটো ডাঙৰ ওকে সো কৰো বলা সো আমি দেখা দেখিছো সোয়া ইয়াতে কি আছে 2 টু দি পাৱাৰ 8 আছে আৰু এইফালে আছে 8 টু দি পাৱাৰ 2 তাৰ মানে ইয়াত 2 8টা পূৰণ হৈছে আৰু 2 8টা পূৰণ হোৱা মানে তাৰ ভ্যালুটো হ'ব 256 ইয়াতে মই 2 কে কিমান পূৰণ কৰি থাকিম 8 বাৰ পূৰণ কৰি থকাতকে তোমালোকে নিজে কৰি চাবা ওলাই নে নোলাই মই কৈ দিছো আনসাৰটো 2 টু দি পাৱাৰ 8 মানে হ'ব 256 হয় সো আমি লিখি দিম 256 ঠিক তেনেকে 8 দুটা পূৰণ হৈ থকা মানে 8 8 গুণ কিমান হ'ব 64 64 আলটিমেটলি গম পালো 256 তো কি হয় ডাঙৰ therefore লিখি দিম এতেকে কি লিখিম 256 is greater than কি হৈ যাব 64 হৈ গল কম্পেয়াৰ ওকে দেন যাও সেকেন্ড কোৱেশ্চন সো আমি ইয়াতে যদি চাও এই কোৱেশ্চনটোত 10 টু দি পাৱাৰ যি আছে তুমি যদি মই বাদু দিও তেতিয়াও কি আছে সোয়া ইয়াত আছে 2.7 আৰু ইয়াত আছে 1.5 2.7 তো obviously 1.5 ত কি হয় ডাঙৰ হয় আৰু এফালে পাৱাৰটো যদি চাও আমি 10 টু দি পাৱাৰ 12 মানে কি আছে ইয়াত 0 বেছি আছে কিন্তু ইয়াতে কি আছে 10 টু দি পাৱাৰ 8 আছে 0 কি আছে এটো তুলনাত এটো কি আছে কম আছে তাৰ মানে আমি আলটিমেটলি দেখিয়ে গম পাইছো যে এটো কি হ'ব আমাৰ হৰু হ'ব আৰু এটো কি হ'ব ডাঙৰ হ'ব সো আমি লিখি দিব পাৰো এনেকে যে যেহেতু এনেকে লিখি দিম যেহেতু 2.7 is greater than 1.5 so কি হ'ব 2.7 into 10 to the power 12 also greater than 1.5 into 10 to the power 8 এনেকেও আমি কৰিব পাৰো বা সলভ কৰিব পাৰা তোমালোকে 2.7 ক মাল্টিপ্লাই কৰি গুটেখিনি ইমান কৰাতকে তাতকে তোমালোকে এনেকে লিখি থবা যে 2.7 to 1.5 কে ডাঙৰ হয় সো আমি গমে পালো যে হয়তো যদি ডাঙৰ হয় আৰু এফালে পাৱাৰো এফালে বেছি আছে এফালে কম আছে সো আলটিমেটলি কি হ'ব এটো ডাঙৰ হৈ যাব এটো সৰু হৈ যাব হয়নে সো এটো হ'ব আনসাৰ ওকে কোৱেশ্চন নম্বৰ যেটো 5 দিয়া আছে হেতুত কৈছে যে আমাক এক্সপ্ৰেছ দা ফলোইং উইথ দা হেল্প অফ পজিটিভ পাৱাৰস পজিটিভ পাৱাৰসৰ হৈতে সলভ কৰিব লাগে আগতে কৰাৰ নিচিনাই পজিটিভ পাৱাৰলৈ লৈ যাব লাগিব তাৰ পিছত আমি সলভ কৰিব পাৰিম সো ইয়াতে কি হ'ব 2 টু দি পাৱাৰ -3 টো আমি কি বুলি লিখিব পাৰো আমি লিখিব পাৰো 1/2 টু দি পাৱাৰ 3 লিখিব পাৰো আৰু এটো কেনেকে লিখিব পাৰো এটো 1/-7 টু দি পাৱাৰ কি লিখিব পাৰো 3 লিখিব পাৰো নে এটো আমি ধনাত্মকলৈ লৈ যোৱা হল কিন্তু এটা গোটা নাম্বাৰ লাগিব আমাক দুটা বেলেগ বেলেগ হৈ আছে সো আমি কি কৰিব পাৰো এই যেটা পাৱাৰ দুটা এটা আমাৰ কি কমন লব পাৰো আমি লিখিছিলো ন ইয়াতে a টু দি পাৱাৰ m ইনটু যদি b টু দি পাৱাৰ n b টু দি পাৱাৰ m হয় তেতিয়া হলে আমি কি কৰিব পাৰো আনসাৰটোত a আৰু b একেলগে লৈ আহি পিনে আমি কি কৰিব পাৰো m টো কি কৰিব পাৰো কমন লব পাৰো হয় নে সো হেতুই আমি কৰিম ইয়াতে মুহাৰি দিছো এটো লিখি দিম ইয়াতে আমি হেতুকে কৰিম কি কৰিম 1/2 আৰু এটো কি কৰিম আমি 1/-7 টো একেলগ কৰি পিনে 3 টো কমন লৈ লম পাৱাৰ 2 সো কি হৈ যাব ইয়াতে 7 দুগুণ কিমান হৈ যাব 14 হৈ যাব আৰু ওপৰত 1 এ হ'ব তাৰ মানে 1/-14 টু দি পাৱাৰ কি হৈ যাব 3 হৈ যাব এটো হ'ব আমাৰ আনসাৰ কাৰণ আমাক আৰু সলভ কৰিবলৈ কোৱা নাই আমাক জাস্ট কৈছে যে যেবিলাক আমাৰ ঘাত আছে বা পাৱাৰ আছে হেবিলাক ধনাত্মক বা পজিটিভলৈ লৈ যোৱা বুলি কৈছে ওকে তাহলে সেকেন্ড কোৱেশ্চনটো আছে সেকেন্ড কোৱেশ্চনটো সোৱা সেকেন্ড কোৱেশ্চনটো কি হ'ব অথবা -3 টোক লৈ যাও 1/-3 বাই কি হৈ যাব -3 টু দি পাৱাৰ কি হৈ যাব 4 হৈ যাব আৰু এইফালে এটো কৰিলে কি হ'ব 3/5 হৈ যাব না 5/3 টো then 4 হৈ যাব হল ওকে এতিয়া আকৌ একে 4 টো কমন আছে পাৱাৰ টো কমন আছে তাৰ মানে আমি কি কৰিব পাৰো 1/-3 ইনটু 3/5 টু দি পাৱাৰ কি হৈ যাব 4 হৈ যাব তাৰ পিছতে কি হ'ব 5 3 গুণ 15 আৰু 3 গুণ 3 আৰু এফালে হৈ যাব 4 তাৰ মানে 3/15 বা এটো কটাকটি কৰিব পাৰো 3 5 গুণ 15 হৈ যাব হয়নে তাৰ মানে কি হৈ যাব 1/-5 টু দি পাৱাৰ আমাৰ 4 হৈ যাব আমাৰ আনসাৰ ওকে সো এটোৱে আছিলে এনেদৰে আমি কৰিলে আমাৰ যেটো 5 নম্বৰ R3 কোৱেশ্চন আছিলে সলভ হৈ যাব